কুমলীয়া ঔটেঙাৰ এটা খুব ধুনীয়া ব্যঞ্জন লৈ আজি মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ ইয়াৰ আগৰ কুমলীয়া ঔটেঙাৰ ভিডিঅ'টোত আপোনালোকে মোক বহুত মৰম দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই মুনমিয়ে আপোনালোকক আদৰিছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ ঔটেঙাৰ বৈজ্ঞানিক নামটো আপোনালোকে বাৰু জানেনে হয়তো বহুতে জানে তথাপিও মই এবাৰ কৈ দিছোঁ ডিলেনিয়া ইণ্ডিকা অসমৰ হাবিয়ে বননিয়ে প্ৰচুৰ পৰিমাণে এতিয়া ঔটেঙা উপলব্ধ বিশেষকৈ কুমলীয়া ঔটেঙা আৰু কুমলীয়া ঔটেঙাৰ ব্যঞ্জনবোৰ যে মোৰ দৰে আপোনালোকে কোনে কোনে ভাল পায় বাৰু খাবলৈ যিমান সোৱাদ ইয়াত আকৌ বহুত ঔষধি কিছুমান গুণো আছে ভিটামিন চি আছে ফসফৰাছ আছে কেলছিয়াম আছে আৰু যে কটকি গতিকে এই ভাল লগা স্বাস্থ্যকৰ ফলবিধ আজি এনেদৰে ৰান্ধি খাওয়া হওক প্ৰথমতে গৰম তেলত দি দিলোঁ পিঁয়াজ তাৰপিছত পিঁয়াজখিনি ৰঙাকৈ ভাজি ল'লোঁ ৰঙাকৈ ভাজি লোৱাৰ পিছতে ইয়াতে দি দিছোঁ মই নহৰু আৰু আদা বহুতে কয় টেঙাৰ লগত পিঁয়াজ দিব নালাগে মই আকৌ দি ভাল পাওঁ আৰু আমি সকলোৱে এনেকৈ খাই খাই অভ্যাস এটা হৈ গ'ল নহয় এতিয়া পিঁয়াজ দিলে মানে অকমান বেয়াই পাওঁ আৰু সেইকাৰণে দি দিওঁ আপোনালোকে যদি পিঁয়াজ বেয়া পায় নিদিব কুমলীয়া ঔটেঙাটোৰ বাকলিবোৰ গুচাই মানে এবাকনিকৈ এৰুৱাই লোৱাৰ পিছত মই তাৰ বুকুত থকা যিটো ছাল সেই ছালটো এৰুৱাই দিছোঁ সেই ছালটো থাকিলে বোলে অকণমান কেহেপা লাগে আপোনালোকে বাৰু অলপ কেহেপা পায়নে যদি ছালটো থাকে জনাবচোন ধুনীয়াকৈ কাটি ল'লোঁ ঔটেঙাখিনি এতিয়া মোৰ পিঁয়াজ আৰু আদা নহৰু ৰঙা হৈ আহিল আজি পিছে কুমলীয়া ঔটেঙাৰ লগত ৰান্ধি আছোঁ গাহৰি মাংস গৰম বহুত পৰিছে তথাপিও এই জুতিটো বহুতে হয়তো ভাল পায় যিসকলে নাখায় তেওঁলোকে বেয়া পাবও পাৰে কিন্তু আমি খাওঁ ভাল পাওঁ সেইকাৰণে মাংসখিনি প্ৰথমতে বইল কৰি লৈছিলোঁ তাৰপিছতে এতিয়া প্ৰয়োজন অনুসৰি নিমখ দিছোঁ অকণমান হালধিও দিলোঁ তাৰপিছতে ধুনীয়াকৈ ভাজি আছোঁ অকণমান আলুও দিছিলোঁ দেই ভিডিঅ' ক্লিপটো নৰল পানী দি প্ৰায় মই আধা ঘণ্টামান সময় এনেকৈ কম জুইত ভাজি যেতিয়া মাংসটো পুৰা ৰঙা হৈ আহিছে আৰু তেল এৰি দিছে তেতিয়াই মই দি দিছোঁ মই কাটি থোৱা সৰু সৰু কুমলীয়া ঔটেঙাৰ এই টুকুৰাবোৰ তাৰপিছতে আকৌ মই কম জুইত পুৰা লৰাই ভাজি থাকিম যেতিয়ালৈকে এই ঔটেঙাখিনি পুৰা গলি নাযায় মাজে মাজে অকণমান পানীও দি থাকিম বাৰু আৰু আপোনালোকে বাৰু কুমলীয়া ঔটেঙা আৰু গাহৰি মাংসৰ জুতিটো কোনে কোনে ভাল পায় জনাবলৈ নাপাহৰিব আৰু এই পৰ্যায়লৈকে যদি ভিডিঅ'টি চাই আছে তেতিয়াহ'লে আপুনি ক'ৰ পৰা ভিডিঅ'টি চাই আছে জনাবলৈ নাপাহৰিব দেই ইতিমধ্যে মোৰ কুমলীয়া ঔটেঙা আৰু গাহৰি মাংসৰ এইখন ব্যঞ্জন একেবাৰে সম্পূৰ্ণ হৈ গ'ল এয়া চাওক অকণমান ধনিয়াও দি দিলোঁ তাৰপিছতে আৰু এবাৰ লৰাই দিলোঁ ভোট জলকীয়া এটাও লাগিবই নহয় পিছে মনুলৈ আৰু মালৈ কাঢ়ি ল'লোঁ যিহেতু মা আহি আছেই ঘৰৰ পৰা সেইকাৰণে ধুনীয়াকৈ কাঢ়ি লৈ আমাৰ দুটালৈ ধুনীয়াকৈ ভোট জলকীয়া দি পেলাই আকৌ এবাৰ লৰাই পেলাই ৰাখি থৈ দিলোঁ আৰু তাৰপিছত খোৱাতহে দম লাগে এতিয়া এয়া চাওক এয়া মুনু আৰু মাৰ কাৰণে আচলতে তেওঁলোকৰখিনি দেখিবলৈ বেছিহে ধুনীয়া লাগিছে নে কি কয়